Hello everyone, welcome to Wizard Educational Institute. As always, we are going to discuss some important current affairs topics. আজিৰ প্ৰথম টপিকটো ইণ্টাৰনেশ্যনেল ৰিলেশ্যনছৰ পৰা আছে। নিউজত আছে ইণ্ডিয়া এণ্ড ASEAN, that is Association of Southeast Asian Nations, are starting a fresh round of negotiations to review the ASEAN-India Trade in Goods Agreement. ভাৰত আৰু ASEAN কাণ্ট্ৰিসমূহৰ মাজত যিটো 2009 চনত ASEAN-India Trade in Goods Agreement সাইন কৰা হৈছিলে তাৰ ওপৰত এটা ৰিভিউ হ'ব। এইটো হ'ব আমাৰ ভাৰতৰ নতুন দিল্লীত আগষ্ট 11 পৰা 14 তাৰিখলৈকে। এতিয়া আমি অলপ AITIZ এৰ বিষয়ে শিকিম, যাৰ ফুল ফৰ্ম হৈছে ASEAN-India Trade in Goods Agreement। এইটো এটা ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট হয় ভাৰত আৰু এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান নেশ্যনৰ মাজত। ইট ৱাজ চাইন ইন 2009 এণ্ড ইমপ্লিমেণ্টেড ইন 2010, অৰ্থাৎ চাইন কৰা হৈছিলে বা চুক্তি কৰা হৈছিলে 2009 চনত আৰু এইটো ৰূপায়ণ হৈছিলে 2010 চনত। The main goal of AITIZA is to promote free trade and economic integration between India and ASEAN member countries by reducing or eliminating tariffs on goods. যে সামগ্ৰী বস্তুৰ ওপৰত টাৰিফছ কমোৱা বা একেবাৰে নীল কৰি দিয়া হৈছে মুখ্য উদ্দেশ্য এই ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টবোৰৰ, যাতে দুটা দেশৰ মাজত ট্ৰেড আৰু বঢ়াব পৰা যায়। ইণ্ডিয়া ASEAN ৰিলেশ্যনৰ বিষয়ে আমি যদি হিষ্ট্ৰীটো চাওঁ তেতিয়া আমি ক'ম যে ইণ্ডিয়া আৰু ASEAN 1996 পৰা একলগ হৈছিলে, যেতিয়া ভাৰত ডায়লগ পাৰ্টনাৰ হিচাপে পৰিচিত হৈছিলে ASEAN কাণ্ট্ৰিবিলাকৰ, মাৰ্কিং এ ফৰ্মেল ষ্টেপ ইন ষ্ট্ৰেংথেনিং টাইজ। আৰু সেই সময়ৰ আমাৰ প্ৰধানমন্ত্ৰী PVR নৰসিম্হা ৰাও, চ' তেখেতে লুকিষ্ট পলিচিটো গঠন কৰিছিলে, যিটো আমাৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া 2014 চনত এক্ট ইষ্ট পলিচিলৈ ট্ৰান্সফাৰ কৰিছিলে। It aimed to build stronger trade and strategic relations with ASEAN. So ASEAN দেশসমূহৰ সৈতে আৰু কেনেকৈ আমাৰ সম্পৰ্কটো শক্তিশালী কৰি তুলিব পাৰি, সেয়া আছিলে মুখ্য উদ্দেশ্য। The ASEAN-India Framework Agreement on Comprehensive Economic Cooperation, which was signed in 2003, laid the foundation for the FTA. তাৰ পৰৱৰ্তী অৱস্থাত 2003 চনত এটা ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট সাইন কৰা হৈছিলে কম্প্ৰিহেনচিভ ইকনমিক কোঅপাৰেশ্যনৰ ওপৰত। এইটো আছিলে বেছ, যাৰ ওপৰত এই বৰ্তমানৰ FTA-টো আছে। ASEAN-India Free Trade Agreement signed in 2010 includes FTAs on goods, services and investment. ASEAN-India Free Trade Agreement 2010 চনত যেটো সাইন কৰা হৈছিলে তাত গুডছ আৰু সাৰ্ভিসেছৰ লগতেও ইনভেষ্টমেণ্ট এটা ইনক্লুডেড আছিলে, যেটো বৰ্তমানৰ EFTA আমি 2023 চনত সাইন কৰিছিলোঁ লাইকেনষ্টেইন, ছুইজাৰলেণ্ড ইত্যাদি দেশসমূহৰ সৈতে, তাত কিন্তু আছিলে যে ইনভেষ্টমেণ্ট ক্ৰাইটেৰিয়া এটা। এনে আমি ফ্ৰী ট্ৰেড এগ্ৰিমেণ্টত নৰ্মেলি গুডছ আৰু সাৰ্ভিসেছৰ ট্ৰেড কেনেকৈ বঢ়াব পাৰোঁ সেইটো আলোচনা কৰোঁ, কিন্তু আজিকালি এই ইনভেষ্টমেণ্ট ক্ৰাইটেৰিয়াটো দেখা গৈছে যে ইনক্লুডেড থাকে। এইমিং টু ক্ৰিয়েট ওৱান অফ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট ফ্ৰী ট্ৰেড এৰিয়াছ। চ' আমি এতিয়া ক'ব পাৰোঁ যে ইণ্ডিয়া আৰু ASEAনৰ মাজত যিটো ফ্ৰী ট্ৰেড এগ্ৰিমেণ্ট আছে এইটো ওৱান অফ দ্য লাৰ্জেষ্ট হয়। Bilateral trade between India and ASEAN reached $122.67 billion in 23-24. 2023-24 বিত্তীয় বৰ্ষত ভাৰত আৰু ASEAN দেশসমূহৰ মাজত $122.67 বিলিয়ন ট্ৰেড হৈছিলে। Strategic importance of ASEAN for India. So কিয় গুৰুত্বপূৰ্ণ হয় ASEAN আমাৰ ভাৰতৰ কাৰণে? প্ৰথম কথাটো ইকনমিক সিগনিফিকেন্স, অৰ্থনৈতিক গুৰুত্ব, যিটো যে মেজৰ ট্ৰেডিং পাৰ্টনাৰ হয়। ইনফেক্ট ASEAN ইজ ইণ্ডিয়াছ 4th লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ। আমি যদি ৰেংকিং কৰোঁ এই ASEAনৰ স্থান 4ৰ্থ স্থানত আহি যায়। ভাৰতৰ লগত ব্যৱসায় বাণিজ্য কৰা ASEAN ইজ দ্য 4th লাৰ্জেষ্ট, boosted by the ASEAN-India Free Trade Agreement signed in 2010. Also, market access provides access to 650 plus billion people with a combined GDP of $3.2 trillion. So ASEAনৰ আমি যদি গোটেইকেইখন দেশৰ মুঠ জনসংখ্যা চাওঁ তাত আছে 650 প্লাছ মিলিয়ন আৰু GDP যিটো সবতকৈ ইম্পৰ্টেণ্ট হৈছে $3.2 trillion. চ' আমাৰ ভাৰতৰ হয় $4.1 trillion. চ' দুটা এনেকুৱা উচ্চ খাপৰ অৰ্থনীতিৰ দেশ যেতিয়া ব্যৱসায় বাণিজ্য কৰে, অভিয়াছলি দুইটা দেশৰ বেনিফিট হ'ব। বিশেষকৈ আমাৰ ভাৰতৰো হ'ব। জিঅ' পলিটিকেল ইম্পৰ্টেঞ্চ যিটো ছেকেণ্ড ক্ৰাইটেৰিয়া, যে ASEAN হেল্পছ ইণ্ডিয়া কাউণ্টাৰ চাইনাজ গ্ৰ'য়িং ইনফ্লুৱেঞ্চ ইন দ্য ইণ্ডো পেচিফিক ৰিজন। চাইনাৰ যিটো এক্সপানশ্যনিষ্ট পলিচি আছে ইণ্ডো পেচিফিক ৰিজনত, তো তাক কাউণ্টাৰ কৰাৰ কাৰণে আমি ASEAনৰ সহায় ল'ব লাগিব। অকল এটা দেশে সেইটো সক্ষম হ'ব নোৱাৰে, চাইনাৰ যিটো হেজিমনিষ্টিক পলিচিছ আছে। Then regional stability, both align on promoting a rule-based order. So দুইটা দেশে বিচাৰে যে rule-based order এটা তাত থাকক Indo-Pacific region through India's Act East policy, ASEAN's Indo-Pacific outlook, etc. Maritime security, critical for securing trade routes like the Malacca Strait. Maritime security
পাৰ্সপেক্টিভৰ পৰা যে এইটো এটা বহুত ইম্পৰ্টেণ্ট হয় ইণ্ডো পেচিফিক ৰিজিয়নটো কাৰণ ইয়াত থ্ৰু দি পেলাই মোৰ দেন ওৱান থাৰ্ড অফ ট্ৰেড টুক প্লেচ connectivity and cultural exchange. Northeast India, the ASEAN Connectivity Initiative support economic growth in India's northeastern states. উত্তৰ পূব ভাৰতৰ দেশসমূহৰ অৰ্থনৈতিক বুষ্টৰ ক্ষেত্ৰতো সহায়ক হ'ব। Cultural ties, growing student exchanges and tourism strengthen people-to-people bonds. Then India's Act East policy. ভাৰতৰ যেটা Act East policy আছে, it focuses on connectivity, commerce and culture to deepen integration with ASEAN. So ভাৰতৰ Act East policy আন্ডাৰত কানেক্টিভিটি কমাৰ্চ কালচাৰ এই গোটেই হোপা ইন্টিগ্ৰেশ্যন হৈ আছে প্ৰিমছৰ কাৰণে এটা কোৱেশ্চন দিয়া হৈ আছে ইয়াৰ ওপৰত আপোনালোকে শুদ্ধ উত্তৰটো কমেন্ট সেকশনত জনাব নেক্সট টপিকটো আছে ইন্টাৰনেশ্যনেল ৰিলেশনছৰ পৰা নিউজত আছে যে মলডোভা হেজ অফিচিয়েলি জইন দ্য ইন্টাৰনেশ্যনেল সোলাৰ এলায়েন্স বিকামিং দ্য 107th মেম্বাৰ আফটাৰ হেণ্ডিং অভাৰ দ্য ইনষ্ট্ৰুমেণ্ট অফ ৰেটিফিকেশ্যন ইন নিউ দিল্লী সো মলডোভা 107 নম্বৰ দেশ হৈছে যোনে ইন্টাৰনেশ্যনেল সোলাৰ এলায়েন্স জইন কৰিছে এটো কাৰণে ইনস্ট্ৰুমেন্ট অফ এটা ৰেটিফিকেশন আছে হেতু সাইন কৰিব লাগে ওকে কোনো এটা দেশ যেতিয়া ৰেটিফাই কৰে কোনো এটা এক্ট তেতিয়া হে হেতু অফিশিয়ালি হেতু দেশত লাগু হয় সো ইন্টাৰনেশ্যনেল সোলাৰ এলায়েন্সৰ বিষয়ে অলপ আমি জানো যেটো ভাৰতে লঞ্চ কৰিছিল ইন কোলাবোৰেশন উইথ ফ্ৰান্স ইন 2015 at the United Nations Paris Climate Agreement that is COP21 under the UN FCCC framework that is United Nations Framework Convention on Climate Change আৰু হেডকোয়ার্টার আছে হরিয়ানাৰ গুৰুগ্ৰামত অলৰাইট ইয়াৰ অবজেক্টিভটো কি হয় যে প্ৰমোট দ্য এফিশিয়েন্ট ইউজ অফ সোলাৰ এনাৰ্জি গ্লোবালি যে সৌৰ শক্তিৰ ব্যৱহাৰ এফিশিয়েন্টলি বহোৱা ফেসিলিটেট সোলাৰ এনাৰ্জি প্ৰজেক্টস এণ্ড ফোস্টাৰ ইন্টাৰনেশ্যনেল কোঅপাৰেশ্যন সোলাৰ এনাৰ্জি প্ৰজেক্টবোৰৰ সংখ্যা বহোৱা আৰু ইন্টাৰনেশ্যনেল কোঅপাৰেশ্যন এই ক্ষেত্ৰত আমি কেনেকৈ আৰু আগবঢ়াব পাৰোঁ তাৰ ওপৰত চকু দিয়া ৰিডিউস ডিপেন্ডেন্স অন ফসিল ফুয়েলস যে জীৱাশ্ম ইন্ধন আমি কেনেকৈ কমাব পাৰোঁ আমি ন্যাচাৰেল ওয়েজ কেনেকৈ যাব পাৰোঁ ৰিনিউৱেবল এনাৰ্জি যেনেকৈ সোলাৰ এনাৰ্জি এটসেট্ৰাৰ ওপৰত আমি ফোকাস কৰিছিলোঁ ফৰ এনাৰ্জি সিকিউৰিটি এণ্ড ক্লাইমেট চেঞ্জ ইয়াৰ আণ্ডাৰত কিছুমান ইনিচিয়েটিভ লোৱা হৈছে যেনে টুৱাৰ্ডছ 1000 which aims to mobilize $1,000 billion in solar energy investments by 2030 so 1000 billion dollar investment বিচৰা হৈছে 2030 চনলৈকে to provide energy access to 1000 million people and install 1000 gigawatt of solar energy capacity so তিনটা গোল আছে towards 1000 the 1000 billion dollar mobilize কৰা then 1000 million people of energy access দিয়া আৰু 1000 gigawatt solar energy capacity increase কৰা one sun one old one grid it connects different regional electricity grids into a common solar grid then solar technology application research center STARC capacity building and institutional strengthening then global solar facility catalyzes solar investments in underserved markets especially in Africa membership বৰ্তমানলৈকে 120টা দেশে সাইন কৰিছে ইন্টাৰনেশ্যনেল সোলাৰ এলায়েন্স যেটো এগ্ৰিমেন্ট আছিল তাৰ ভিতৰত 102টা দেশে হেতু ৰেটিফাই কৰিছে অলৰাইট দিস মেক্স ইট ওয়ান অফ দ্য লাৰ্জেষ্ট গ্ৰুপিংস অফ কান্ট্ৰিজ আফটাৰ দ্য ইউনাইটেড নেশ্যনছ ইউনাইটেড নেশ্যনৰ পিছত আমি যদি চাও ওয়ান অফ দ্য লাৰ্জেষ্ট হয় কাৰণ ইউনাইটেড নেশ্যন 193টা মেম্বাৰ কান্ট্ৰি আছে আৰু ইট অলমোষ্ট 120 সাইন কৰা মানে ৰিপৰ্টস ইজ অফ ডুইং সোলাৰ 2020 ৰিপৰ্ট মতে ইট এসেসেস solar energy friendly policies in member countries scaling solar applications for agriculture which promotes solar powered solutions in agriculture and solar investment roadmap provides guidance for solar energy investments next topic to environment opera ase news ot ase je asiatic lion or সংখ্যা amar bharatot ko bahise union environment minister said india has become a global model in lion conservation je lion conservation er khetrot bharote এটা মডেল কান্ট্ৰি হিচাপে স্বীকৃতি পাইছে এশিয়াটিক লায়ন নাম্বাৰস ইন গুজৰাট হেভ ৰাইজেন এগেইন এণ্ড নিউ প্ৰজেক্টস লঞ্চড ইন বাৰ্ডা চেংচুৱাৰী আমি সকলোৱে অৱগত নিশ্চয় যে গুজৰাটৰ গিৰ নেশ্যনেল পাৰ্কটো এই এশিয়াটিক লায়নৰ কাৰণে বিখ্যাত কি হাইলাইটস দ্য গ্ৰোথ অফ দ্য এশিয়াটিক লায়ন পপুলেশ্যন সিন্স দেয়াৰ লাষ্ট সাইটিং ইন 1889 ৰিফ্লেক্টস ইণ্ডিয়াৰ ষ্ট্ৰং কমিটমেণ্ট টু নেচাৰ কনজাৰভেশ্যন Also, Prime Minister Narendra Modi's resolution to increase Gujarat's lion population and develop Barda Sanctuary as a new habitat has been successfully fulfilled. So, Barda Sanctuary to alternative, but next lion conservation karone ব্যবহার কৰি থকা হৈছে এনেতো গিৰ ন্যাশনাল পাৰ্ক তো আছে অলৰেডি প্ৰা
এতিয়া আৰু এটা অভয়াৰণ্য নাম হৈছে বাৰ্দা, এইটোক ডেভেলপ কৰা হৈছে এক্সক্লুসিভলি ফৰ এছিয়াটিক লায়ন কনজাৰভেশ্যন। দ্য পেষ্টৰেলিষ্ট মালধাৰী কমিউনিটিজ পিচফুল কোএক্সিষ্টেন্স উইথ লায়নছ ৱাজ প্ৰেইজড এজ এ মডেল ফৰ ৱাইল্ড লাইফ কনজাৰভেশ্যন। যে মালধাৰী কমিউনিটিটো এটা সুকীয়া নাম আছে যে লায়নসকলৰ সৈতে সিহঁতে শান্তিপূৰ্ণভাৱে একেলগে বসবাস কৰিব পাৰে। ইণ্ডিয়া লিডছ গ্লোবেল এফৰ্টছ ফৰ বিগ কেট কনজাৰভেশ্যন উইথ দ্য এষ্টাব্লিছমেণ্ট অফ দ্য ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্স, জাষ্ট লাইক ইণ্টাৰনেশ্যনেল সোলাৰ এলায়েন্স, ভাৰতেও এই ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্সটো গঠন কৰিছিলে। দেন প্ৰজেক্টছ কভাৰিং 5 of 7 বিগ কেট স্পেচিছ ইন দ্য কাণ্ট্ৰি। তো টোটেল 7টা আমাৰ বিগ কেট থাকে, তাৰ ভিতৰত আমাৰ ভাৰতে 5টা বিগ কেট এই ইণ্টাৰনেশ্যনেল বিগ কেট এলায়েন্সত সামৰি লৈছে। ভেৰি ইম্পৰ্টেণ্ট, টোটেল 7টা আছে কিন্তু 7টা ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত নাই। প্ৰিলিমছত তেনেকুৱা ধৰণৰ কুৱেশ্যন সোধা দেখা পোৱা যায়। টাইগাৰ ৰিজাৰ্ভছ ইন ইণ্ডিয়া হেভ ইনক্ৰিজ টু 58। ভাৰতত বৰ্তমান টাইগাৰ ৰিজাৰ্ভ আছে 58টা, 58টা, হাউজিং 70% অফ দ্য ৱৰ্ল্ডছ টাইগাৰ পপুলেশ্যন। আৰু গোটেই বিশ্বৰ 70% টাইগাৰ পপুলেশ্যন আমাৰ ভাৰততে আছে এই 58টা টাইগাৰ ৰিজাৰ্ভত। এতিয়া আমি অলপ এছিয়াটিক লায়ন আৰু আফ্ৰিকান লায়নৰ মাজত পাৰ্থক্যটো চাম। এছিয়াটিক লায়নৰ IUCN ষ্টেটাছ, দেট ইজ ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰভেশ্যন অফ নেচাৰ, এইটো এটা ষ্টেটাছ দিয়ে, সেই ষ্টেটাছ মতে এনডেঞ্জাৰ্ড হয়। আৰু আফ্ৰিকান লায়নটো হয় ভালনাৰেবল। অলৰাইট, আমি যদি ৱেইটটো চাওঁ, এছিয়াটিক লায়নছ আৰ লাইটাৰ, অলপ ওজনত কম হয়, ৱেইং 240 ইন কেজ অফ ফিমেল এণ্ড 450 ইন কেজ অফ মেল পাউণ্ডছ। 240 পাউণ্ডছ হয় ফিমেলৰ আৰু 450 পাউণ্ডছ হয় মেলৰ। আৰু আফ্ৰিকান লায়নবোৰ ওজনত অলপ বেছি হয়, যে আফ্ৰিকান ফিমেলবোৰ 345 পাউণ্ডছৰ হয় আৰু মেলবোৰ আপ টু 500 পাউণ্ডছ হয়। অলছ' ডিষ্ট্ৰিবিউশ্যন, যে দেয়াৰ ৰেঞ্জ ইজ লিমিটেড টু দ্য গিৰ ফৰেষ্ট নেশ্যনেল পাৰ্ক ইণ্ডিয়া। আমাৰ ভাৰতৰ গিৰ নেশ্যনেল পাৰ্কৰ ওচৰে পাজৰেহে এই এছিয়াটিক লায়নছবোৰ পোৱা যায়, আৰু আফ্ৰিকান লায়নছবোৰ গোটেই সাব সাহাৰান ৰিজিয়নটোত উপলব্ধ আছে। অ'কে, হেবিটেট কোনখিনি জাগাত পোৱা যায়, কোনখিনি বাতাবৰণত পোৱা যায়, যে এছিয়াটিক লায়নটো ফৰেষ্ট ৰিজিয়নত, সাভানা ৰিজিয়নত, শ্ৰাবলেণ্ডত, গ্ৰাছলেণ্ডত আৰু ডেজাৰ্ট এৰিয়াছত পোৱা যায়। কিন্তু আফ্ৰিকান যিবিলাক লায়ন আছে এইবিলাক ড্ৰাই ডেচিডিউৱাছ ফৰেষ্টবিলাকতহে দেখা পোৱা যায়। আজি লাষ্টৰ টপিকটো আছে গভাৰ্নেন্সৰ পৰা। নিউজত আছে যে ইউনিয়ন কেবিনেট মিনিষ্টাৰ হেজ এপ্ৰুভ দ্য ইমপ্লিমেণ্টেশ্যন অফ দ্য মাল্টিডিচিপ্লিনাৰী এডুকেশ্যন এণ্ড ৰিচাৰ্চ ইম্প্ৰুভমেণ্ট ইন টেকনিকেল এডুকেশ্যন, দেট ইজ মেৰাইট স্কিম। ইয়াৰ আণ্ডাৰত 275টা টেকনিকেল ইনষ্টিটিউশ্যন সামৰি লোৱা হৈছে। 175টা ইঞ্জিনিয়াৰিং কলেজ আৰু 100টা পলিটেকনিক কলেজ, যিটো 2025-26 পৰা 2029-30লৈকে চলোৱা হ'ব। ইয়াৰ আণ্ডাৰত 4,200 কোটি টকা ধাৰ্য কৰা হৈছে, ইনক্লুডিং 2,100 crore rupees এক্সটাৰ্নেল এক্সিষ্টেন্স ফ্ৰম দ্য ৱৰ্ল্ড বেংক। আৰু এই মেৰাইট স্কিমটোত ৱৰ্ল্ড বেংকক সহায় কৰিছে 2,100 কোটি টকাৰ। এবাউট 7.5 লাখ ষ্টুডেণ্টছ টু বেনিফিট। আৰু এই স্কিমটোৰ দ্বাৰা এইটো এষ্টিমেট কৰা হৈছে যে 7.5 লাখ ষ্টুডেণ্টছ লাভান্বিত হ'ব। এইটো কেনেকুৱা ধৰণৰ স্কিম হয়, এইটো এটা চেণ্ট্ৰেল ছেক্টৰ স্কিম হয়। দুই ধৰণৰ স্কিম আমি সদায় পঢ়ি থাকোঁ, এটা চেণ্ট্ৰেল ছেক্টৰ স্কিম, এটা আছে চেণ্ট্ৰেল স্পনচৰ্ড স্কিম। চেণ্ট্ৰেল ছেক্টৰ স্কিম মানে 100% ফাণ্ডিং চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহে। যদিও এইটো ষ্টেট লেভেলত ইমপ্লিমেণ্ট হ'ব, ষ্টেট চৰকাৰে কোনো ইমপ্লিমেণ্ট কৰাৰ বাহিৰে একো কাম নাই, মানে টকা পইচা দিব লগা কাম নাই। কিন্তু চেণ্ট্ৰেলি স্পনচৰ্ড স্কিম হয়, সেইটোত কিন্তু শ্বেয়াৰিং বেচিছত হয়। যে আমি যদি নৰ্থ ইষ্টাৰ্ণ ষ্টেটবোৰৰ ক্ষেত্ৰত চাওঁ আৰু হিমালয়ান ষ্টেটবোৰৰ ক্ষেত্ৰত চাওঁ, 90% চেণ্ট্ৰেল চৰকাৰে বহন কৰে আৰু 10% ষ্টেট গভৰ্ণমেণ্টে বহন কৰে। আৰু বাকী ষ্টেটবোৰৰ কাৰণে সেইটো 60-40 হৈ যায়, 60 ইউনিয়ন গভৰ্ণমেণ্ট আৰু 40 ষ্টেট গভৰ্ণমেণ্ট। কিন্তু এইটো চেণ্ট্ৰেল ছেক্টৰ, অৰ্থাৎ 100% ফাণ্ডিং চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা আহিব। ষ্টেট গভৰ্ণমেণ্টৰ কাম হ'ব অকল ইমপ্লিমেণ্টেশ্যন কৰা। এলিজিবিলিটি কি হ'ব, যে 175 ইঞ্জিনিয়াৰিং কলেজ আৰু 100টা পলিটেকনিক এই মেৰাইট স্কিমৰ আণ্ডাৰত লোৱা হৈছে। এই ইনষ্টিটিউশ্যনবিলাকৰ কিছুমান ক্ৰাইটেৰিয়া থাকিব লাগিব, যে গভৰ্ণমেণ্ট এণ্ড গভৰ্ণমেণ্ট এডেড টেকনিকেল ইনষ্টিটিউশ্যন। চ' প্ৰাইভেট ইনষ্টিটিউশ্যনবোৰ ইয়াত সামৰি লোৱা হোৱা নাই। আৰু টোটেল 175টা ইঞ্জিনিয়াৰিং ইনষ্টিটিউশ্যন থাকিব, 100টা পলিটেকনিক থাকিব। বেনিফিচিয়াৰিজ কোন কোন হ'ব, অভিয়াছলি ষ্টুডেণ্টছ হ'ব, ফেকাল্টিবোৰ হ'ব। আৰু ইয়াৰ মুখ্য উদ্দেশ্য হৈছে মাল্টিডিচিপ্লিনাৰী এডুকেশ্যন এণ্ড ৰিস্ক ইম্প্ৰুভমেণ্ট। This scheme aims to enhance quality, equity and governance in technical education across India, aligning with the National Education Policy 2020. Upgrade quality of technical education, আমাৰ যেটো টেকনিক্যাল লাইনস আছে, ইঞ্জিনিয়াৰিং, তাৰপিছত পলিটেকনিক, এইবোৰৰ গুণগত শিক্ষা যেটো দিয়া হয় এটো আৰু উন্নতিকৰণ কৰা। ৰিসাৰ্চ থ্ৰু মাল্টিডিসিপ্লিনাৰী এপ্ৰোচেছ, ৰিসাৰ্চ বহুৱা, strengthen teaching, learning, labs, skilling and industry linkages in engineering colleges and polytechnics. Also to improve employability and outcomes for students. So এইবিলাক কোর্স কৰাৰ পিছত যাতে ষ্টুডেন্ট বিলাক এমপ্লয়েবিলিটি স্কিলটো থাকে, বিভিন্ন প্ৰাইভেট কোম্পানী বিলাকত জব পায় বা চৰকাৰী কোম্পানী বিলাকত জব পায়, সো তাৰ ওপৰত ফোকাস কৰা হ'ব। উইথ এ স্পেশাল ফোকাস অন capacity building and governance reforms in institutions.
সো এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে এটা কুৱেশ্যন দিয়া হৈছে আপোনালোকে শুদ্ধ উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব সো আজিৰ ক্লাছটো ইয়াতে সামৰিছোঁ থেংক ইউ